এইটুকুন এইয়া আমাৰ ঘৰত কোন আহিছে গুড আফটাৰনুন কি খবৰ আপোনালোকৰ নিশ্চয় ভালে কুশলে আছে আপোনালোকে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আৰু এতিয়া মই আহিলোঁ পাণ্ডু বজাৰত গৈছিলোঁ মৰমৰ কিছুমান কিতাপ আৰু আনিব লগা আছিলে মানে কি হয় একেখন কিতাপ মই আনিলোঁ কিতাপবোৰ একেই আছে কিছুমান নাম্বাৰ মানে এই হৈছে উল্টা পুল্টা হৈছে আৰু এইফালে গণিত কম্পিউটাৰ তাৰপিছতে এইটো সায়েন্স প্ৰেক্টিকেল বুক হয় আৰু এইখন হ'ল মহান বিজ্ঞান আৰু এইখন আপোন গোটেইকেইখন মানে আগৰ হেৰি একেই আছে কিন্তু কিছুমান এইটো নাম্বাৰ ধৰক ইয়াতে আহিছে এইটো নাম্বাৰ মানে উল্টা পুল্টা হৈছে আৰু ইংলিছ ৱৰ্ডবিলাক কিছুমান আছে সেই ইংলিছ ৱৰ্ডবিলাক এতিয়া মানে বহাইছে কিন্তু আগতে নাছিলে আগৰ কিতাপত তো সেইটো কাৰণে আচলতে এইকেইখন কিনিব লগা হ'ল আৰু মৰমৰ কাৰণে মই এটা গেঞ্জি লৈ আহিছোঁ হোৱাইট গেঞ্জি তাৰ আগৰ আছিলে সেইটো ছিঙি গ'ল তো এইটো নতুনকৈ আনিলোঁ আজি এইটো আনিছোঁ অহাকালিতো নামঘৰত যাব লাগিব তো সেই হোৱাইট গেঞ্জিটো আনিলোঁ আৰু এয়া আনিছোঁ শাক মানে হেৰি হয় ৰঙালাও ৰাগ আমাৰ ইয়াতে তিনিআলিত 20 টকা ল'লে হয় কিন্তু পাণ্ডু বজাৰৰ পৰা আনিলোঁ এইখিনি মাত্ৰ লৈছে 10 টকা আৰু চাকি আনিছোঁ এইয়া ভিতৰত চাকি আছে ৰ'ব আৰু ইয়াতে আমাৰ চাকি 10 টকাত 5টা দিয়ে এয়া চাওক চাকি যে মই আনিছোঁ 10 টকাত 5টা দিয়ে কিন্তু পাণ্ডু বজাৰত 10 টকাত 9টা আনিছোঁ কিন্তু মই যদি নাৰ্চাৰীলৈকে যাওঁ তেতিয়া মই 10 টকাত 12টা 14টা আনিব পাৰিম সেইকাৰণে আজি 10 টকাৰে লৈ আহিছোঁ বগলা মন্দিৰ যেতিয়া যাম তেতিয়া মই তাৰ পৰা লৈ আহিম বেছিকৈ আৰু মৰমৰ এই পানীৰ বটলটো সেইদিনাখন আনি দিছিলোঁ বাছ ফাটাই পেলালে এতিয়া পানী পূৰা পৰে তো বইলিং হ'ব বুলি গৈছিলোঁ কিন্তু হোৱা নাই বড় বজাৰত লৈ যাব দিছে তাতে হ'ব বুলি কৈছে এই বহুতখিনি কাম লৈ পেলাই গৈছিলোঁ মৰমৰ স্কুলৰ ফিজটো দিলোঁ তাৰপিছত ৰেচনৰ দোকানত গ'লোঁ সেইখিনিও মানে এই কৰি আহিলোঁ ফিংগাৰ প্ৰিণ্ট দি আহিলোঁ তেনেকৈ আৰু এতিয়া ভাত বনাওঁ আৰু ভাতৰ কাৰণে আজি পালেং শাক মই ধুই পখালি থৈ গৈছিলোঁ পালেং শাক মই ধুই পখালি থৈ গৈছিলোঁ আৰু চব্জি তব্জি তেনেকৈ বনাব লাগিব কিন্তু তাৰ আগতে মই পুৰি বনাইছিলোঁ আছে এটা পুৰি আৰু চাহও আছে এতিয়া চাহও আছে গতিকে চাহ আৰু পুৰি খাই লওঁ তাৰপিছত মই খাই গৈছোঁ অলৰেডি তথাপিও খাই লওঁ তাৰপিছত মই ভাত বনাম তো ঠিক আছে এতিয়াৰ কাৰণে ৰাখিছোঁ পিছত আকৌ আপোনালোকক লগ পাম সো গাইজ আমি ভাত পানী খালোঁ কালিও এনেকুৱা হৈছিলে লগটো ইয়াতে বনাম বুলি ভাবোঁ কিন্তু বনাব নোৱাৰোঁ পোহৰটো উল্টা হয় এইফালে এইখন হাতেদি মই ধৰিব নোৱাৰোঁ এইখন হাতৰ বিষ যে ধৰিব নোৱাৰোঁ আৰু আমাৰ ভাত পানী খোৱা হৈ গ'ল মই খাই আছোঁ মূৰত তেল পানী লৈ পেলাই পূৰা এই হৈছে সি চাইকেল চলালে স্কুলৰ পৰা আহি পেলাই প্ৰায় 40-45 মিনিট সময় চলাইছে তাৰপিছত অহাৰ পিছতে আৰু মই গা পা ধুৱাই দিলোঁ ধুৱাই মেলি এতিয়া আমি দুজনে তলতে ভাত খাইছোঁ আমি বিশ্বাস কৰিব প্ৰায় 3 মাহমান হ'ল আমি ইয়াতে তলতে ভাত খাইছোঁ সৰু ল'ৰাবিলাকে গম পাব যোনে নেকি আমাৰ ভ্লগ চাই আছে এয়া ধৰা না তুমি মোৰ হাতৰ বিষ এয়া নিনজা ZX টেনাৰটো যে সেইটো ঘৰৰ কাৰণে নতুন বাইক আহি গ'ল 200cc ড্ৰেগনাৰ হয়নে নহয় কমেণ্টত জনাব মই কিন্তু এইবোৰ নাজানো কি নিন্দা জেটেক্সাৰ নে কি এইবিলাক মোৰ নামেই মুখত নাহে নিনজা ZX টেনাৰৰ ঘৰৰ কাৰণে 200cc ড্ৰেগনাৰ আহি গ'ল আচ্ছা জি এতিয়া কাৰণে ৰাখিছোঁ পিছত আকৌ আপোনালোকক লগ পাম আমাৰ মৰমে ভাত খালে নহয় এইমাত্ৰ ভাত খাই পেলাই এতিয়া বিস্কুট লৈছে এইবাৰ কি বিস্কুট ভাল পোৱা ৰাস্কিটটো
নালাগে পেলাব, বতাহ আহি আছে মৰম। সেই ৰাতিপুৱাই লাইনডাল গুচি গৈছে, এতিয়ালৈকে নাই। এতিয়া অঁ আহিছে ঠিকে। নহয় হেৰি কৰা, উঠাই দিয়া, পূৰা উঠাই দিয়া। অঁ বতাহ আহিলে পৰি যাব। তো সেয়া আমি ৰেষ্ট কৰি লওঁ, টোপনি মাৰোঁ অকণ তাৰপিছত আপোনালোকৰ লগত আকৌ কথা পাতিম। এইটো কোন? এইয়া আমাৰ ঘৰত কোন আহিছে? নতুন আলহী, তেল দিব লাগিব এতিয়া। এইফালে এইটো কোন নো? এইফালে এইটো কোন? এইয়া মুখখন নিদিয়ে এনেকে। এই নবমী অলপমান লৈ পেলাই শান্ত কৰা। তো আজি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। মৰমে এতিয়া পঢ়ি আছে আৰু মই অকণমান ভিডিঅ'টো এডিট কৰি ল'লোঁ আৰু বেছি দীঘল নকৰোঁ। আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই। আৰু আপোনালোকে মোৰ চেনেলটো যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো প্লিজ ফ'ল' কৰি ল'ব। তো বাই বাই।